Hello everyone, কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আজি আমাৰ ঘৰলে আহিব মোৰ একেবাৰে সৰুৰ বান্ধৱী আৰু লগতে আইতাহিটো আহিছে বিহু খাবৰ বাবে তাকে আইতাহিটা ধুনীয়াকৈ বহি আছে মই ভাত পানী বনাই আছো সকলোৱে ধুনীয়াকৈ চাব ভিডিওটো শেষলৈকে এয়া ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছো আৰু ইফালে সবে বহি কথা পাতি আছে আৰু সেইগৰাকী আছে আইতা ইফালে মোৰ যা জলি বুলি ক'ব লাগিব আৰু এয়া আছে মামাৰ ল'ৰা এইখিনি কথা পাতি আছে আমাৰ টিহুৱে দি কি কৰিছে তাত গৈ অকলে অকলে হে অকলে অকলে কি কৰিছেগৈ ঐ মোৰ নচোৱা যে আহা খেলিবা আহা চুমু এটা দিয়া চুমু নিদিয়া চকুটি এটা মাৰি দিয়া চকুটি মাৰি দিয়া কিবা বেয়া পালা কেলে তেনেকুৱা কৰিছা আহা চকুটি বাৰ মাৰি দিয়াচোন নামাৰে ক'ত যায় বাহ বাহ এফালে লগতে কেথৰিন খেলি থাকা দেই 80 টিকলা টিকলি টিকলি মিকলি এনে কি খাৱানো কি খোৱানো তুমি হে এবনে চোৱা এইবোৰ নকৰবা পৰি থকাব নলবা চিচি নকো এয়া দিদিয়ে বনাই আছে গাহৰিৰ লগত বিলাহী কামি ঘাটি জুইত ন হয়নে কেনে ওলাইছে জুইত বনাই মজা জুইত বনাই আছে পুৰা মজাকে দেখাই দিয়া অকণমান বাকীবিলাক চব বনি আছে বাৰু আৰু এতিয়া মই ইয়াত পোলাও বনাবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু এইফালে কুকাৰটো বহাই ল'লোঁ আৰু এয়া গাজৰ পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ এতিয়া অকণমান পোলাও বনাম লগতে এয়া কিচমিচ দুটামান লৈ লৈছোঁ আৰু এয়া চাউলখিনি ধুনীয়াকৈ ধুই মেলি ৰাখি থৈ দিছোঁ এতিয়া বনাওঁ ধুনীয়াকৈ আৰু এতিয়া মোৰ তেল ধুনীয়াকৈ গৰম হৈ গ'ল তাতে মই দি দিছোঁ লং ইলাইচি দালচেনি আৰু অকণমান তেজপাত আৰু তাৰ পাছতে দি দিছোঁ এয়া পিঁয়াজখিনি সৰু সৰুকৈ মই কাটি থৈছিলোঁ এইখিনি এতিয়া ধুনীয়াকৈ দি দিছোঁ আৰু এতিয়া মই এইখিনি অকণমান সময় এনেদৰে ভাজি ল'ম তাৰ পাছতে ইয়াত মই দিছোঁ আদা নহৰুখিনি আদা নহৰু ইমান দিয়া নাই এচামুচমানেই দিছোঁ তাৰ পাছতে এয়া গাজৰখিনি ধুনীয়াকৈ সৰু সৰুকৈ ৰুকি থৈছিলোঁ আৰু মই যিহেতু মিঠা পোলাও খাই বহুত বেছি ভাল পাওঁ সেইটো কাৰণে গাজৰ পৰিমাণটো অকণমান সৰহকৈ দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম বেছি সময় নাভাজোঁ 2 মিনিট মানে ভাজিম আৰু ইয়াতে আকৌ মই দি দিছোঁ ধুনীয়াকৈ কিচমিচকেইটা আৰু কিচমিচকেইটা মই অকণমান তেলত ফ্ৰাই কৰি লৈছিলোঁ আগতে তাৰ পাছতে এয়া চাউল দি দিছোঁ চাউলখিনিও অলপ সময় ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু যিহেতু মই মিঠা পোলাও খাই ভাল পাওঁ বুলি কৈছোঁ সেইটো কাৰণে ইয়াতে মই অকণমান চেনিও দিছোঁ চেনিখিনি বাৰু দেখাবলৈ নহ'ল বাৰু দেই তাৰ পাছতে এয়া ধুনীয়াকৈ ভাজি মেলি লৈছোঁ আৰু অকণমান সময় ভালদৰে ভাজি লোৱাৰ পাছতে ইয়াতে অকণমান নেমু চেপি দিছোঁ দেই নেমু চেপি দিলে হেনো চাউলটো একদম মানে ফুলা হৈ যায় আৰু এইটো পোলাওত চাউলটো এনেকুৱা হ'লে ভাল লাগে সেইকাৰণে বাকী এইখিনি জহা চাউল হয় ঘৰৰ তেনেকৈ বনাইছোঁ কেনেকুৱা হয় নাজানো আৰু এনেকৈ এতিয়া ইয়াতে পানী দিম আৰু হৈ যাব আৰু এতিয়া ইয়াত মই পানী দি দিছোঁ পানী দিওঁতে সদায় সাৱধান হ'ব লাগে দেই যিহেতু পোলাওটো মানে পানীটো যদি বেছি হৈ যায় ন মানে কেতিয়াও মানে পোলাওটো একদম পাৰফেক্ট নহয় সেইটো কাৰণে চাউলতকৈ পানীটো অকণমান মানে ওপৰত দিব লাগে আৰু তাৰপাছত এয়া দেখিছেনে মোৰ পোলাও ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এয়া দেখিছে কেনেকুৱা হৈছে জনাব দেই মইতো ধুনীয়াই দেখিছোঁ বাৰু এতিয়াই হৈছে বাকী আপোনালোকে জনাব কেনেকুৱা হৈছে হেল্ল' গাইজ মোৰ লগৰ আহিছে বুলি কৈছিলোঁ যে বিহু খাবৰ কাৰণে সিহঁতি খাই বৈ ধুনীয়াকৈ ঘৰলৈ গ'ল আপোনালোকক গোটেইখিনি মই নেদেখালোঁ বাৰু কাৰণ বহুত বেছি তাইও পোৱালি আছে সেইটো কাৰণে পোৱালিকেইটা উৎপাত কৰি থকাৰ কাৰণে মই ভিডিঅ' ইমান কৰা নহ'ল বাকী সিহঁতি খাই বৈ ধুনীয়াকৈ গ'ল আৰু এতিয়া মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে বিহু আহিছে বিহু চাবৰ কাৰণে তাকে বিহু যোৱা আপোনালোকক অকণমান মই দেখাই আছোঁ চাব দেই আমাৰ গাঁৱৰ বিহু হয় সকলোকে অকণমান দেখাম বাৰু দেই
চাই থাকিব সকলোৱে বিহু চাই কেনেকুৱা লাগিলে কেষ্ট্ৰি ভাল লাগিলে ন এতিয়া আমি বিহু চাই ঘৰলৈ আহি আছো এইফালে আইতাও আহি আছে আইতা আজি আমাৰ ঘৰত থাকিব এইফালে মা গৈ আছে ধেৰ মানুহ হৈছিলে বিহু চাবলৈ ন হয়নে ঢুলীয়া গাড়ী ৰখি আছে ধুনীয়াকৈ ন বা ঠিক আছে সকলোকে ধন্যবাদ আপোনালোকে ধুনীয়াকৈ শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বাকী আজিলৈ আহিছোঁ বাই বাই আকৌ ধুনীয়া এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম ধুনীয়াকৈ সকলোৱে ছাপোৰ্ট কৰিব আৰু কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ আহিছোঁ নহ'লে বাই বাই টাটা